হেল্ল' এভৰিৱান, আজি গৈ আছোঁ এটা ধুনীয়া ঠাইলৈ, যিটো ঠাই গুৱাহাটীৰ পৰা মাত্ৰ 50 কিলোমিটাৰ দূৰত। ভূমিকম্পৰ কাৰণে আপোনালোকে অনিষ্ট হোৱাই দেখিছে, কিন্তু ভূমিকম্পৰ কাৰণে কোনো এটা নতুন ঠাইৰ সৃষ্টি হ'বও পাৰে। হয়, মই আহিছোঁ চানডুবিলৈ। আপোনালোকে দেখি থকা এই ধুনীয়া ঠাইখিনি এটা সময়ত ডাঙৰ ডাঙৰ গছ-গছনি, পাহাৰ পৰ্বতেৰে ভৰি আছিল। 1897ৰ ভূমিকম্পৰ ফলত গোটেই পাহাৰ পৰ্বত গছ-গছনি তললৈ সোমাই গ'ল আৰু এই ধুনীয়া ঠাইটোৰ সৃষ্টি হ'ল। আৰু তেতিয়াই ডুবি যোৱা 127 বছৰ পুৰণা কিছুমান গছ-গছনি আজি পানীৰ তলত দেখা পোৱা যায়। বৰ্তমান চানডুবি হৈছে অসমৰ এটা খুব ধুনীয়া আৰু ফেমাছ পিকনিক স্পট। সেইবাবে আমিও আহিলোঁ ইয়ালৈ পিকনিক খাব। পিকনিকত ফেমিলিৰ লগত এনেদৰে সময় অতিবাহিত কৰা, একেলগে বহি ভাত খোৱাৰ আমেজেই সুকীয়া। পিকনিকত আহিছিল মাহী মহা আৰু মোৰ বাইদেউ আৰু বাইদেউৰ ছোৱালী। ভাত খাই উঠি দেখিলোঁ ইয়াত বহুতো বগৰী গছ আছে। চানডুবিত এটা সুন্দৰ দিন অতিবাহিত কৰি খুবেই ভাল লাগিল। ঘৰলৈ উভতি থাকোঁতে বাটত এটা ধুনীয়া দৰগাহ দেখিলোঁ। দৰগাহটো দেখি ৰৈ দিলোঁ, কিন্তু ৰাতিপুৱা গা ধুই অহা নাছিলোঁ বাবে সোমাবলৈ বেয়া লাগিল। দৰগাহটো আচলতে ভোলাগাঁও নামৰ এখন গাঁৱত অৱস্থিত। আজিৰ ভিডিঅ'টো ইয়াতে শেষ। বাই বাই, পুনৰ লগ পাম নেক্সট শ্বৰ্টত। বাই।